আজিৰ ক্লাছটোত আমি বিভিন্ন প্ৰকাৰৰ প্লেনৰ ওপৰত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমি ইতিমধ্যে গম পাইছোঁ যে প্লেনিং মানে কি। প্লেনিং ইজ থিংকিং ইন এডভান্স, অৰ্থাৎ প্লেনিং মানে বা পৰিকল্পনা হৈছে আগতীয়াকৈ চিন্তা ভাৱনা কৰা, কেতিয়া কৰা হ'ব, ক'ত কৰা হ'ব, কেনেকৈ কৰা হ'ব ইত্যাদিবিলাক। এতিয়া আমাৰ আলোচনাৰ বিষয়লৈ আহিছোঁ। আমাৰ আলোচনাৰ বিষয় হৈছে বিভিন্ন প্ৰকাৰৰ পৰিকল্পনা বা ডিফাৰেণ্ট টাইপছ অফ প্লেন। আমি বেচিকেলি প্লেন আমি টু টাইপছত ডিভাইড কৰিব পাৰোঁ। এইটো হৈছে ছিংগুল ইউজ প্লেন আৰু ষ্টেণ্ডিং প্লেন। ছিংগুল ইউজ প্লেন এনেকুৱা হয় যিটো প্লেন ফৰ অনলি ওৱান টাইম পাৰপাছ, অৰ্থাৎ এবাৰৰ কাৰণে এখন প্লেন লোৱা হয়। ছ' ছিংগুল ইউজ প্লেনছ আৰ ওৱান টাইম ইউজ প্লেন। These are designed to achieve a particular goal that once achieved will not recur in future, অৰ্থাৎ ভৱিষ্যতৰ কাৰণে এই প্লেনখন পুনৰ ব্যৱহাৰ কৰা নহয়। এইটো প্লেনক কোৱা হয় ছিংগুল ইউজ প্লেন। আৰু এক ধৰণৰ প্লেন আছে যিটোক আমি ক'ম ষ্টেণ্ডিং প্লেন। ষ্টেণ্ডিং প্লেন এইটো ৰিপিট প্ৰতি বছৰে হৈ থাকে। ষ্টেণ্ডিং প্লেনছ আৰ অলছ' ন'ন এজ এ ৰিপিট ইউজ প্লেন। দিছ প্লেনছ ফ'কাছ অন চিটুৱেশ্যন হুইচ অকাৰ ৰিপিটেডলি, অৰ্থাৎ যিবিলাক কাৰ্য আমাৰ প্ৰতি বছৰে বা প্ৰতি মাহে কৰি থাকিবলগীয়া হয় আৰু এনেধৰণৰ কাৰ্যৰ কাৰণে, এনেধৰণৰ কামৰ কাৰণে আমি ষ্টেণ্ডিং প্লেন বনাওঁ, যিটো প্লেন 5 বছৰ 6 বছৰ বা 10 বছৰলৈকে একেৰাহে চলি থকা হয়। ছ' ষ্টেণ্ডিং প্লেনছ আৰ ইউজড অভাৰ এণ্ড অভাৰ এগেইন। দে আৰ মেড ওৱান্স বাট ৰিটেইন দেয়াৰ ভেলু অভাৰ এ পিৰিয়ড অফ ইয়াৰ্ছ। আমি এবাৰেই এই ধৰণৰ প্লেন কৰোঁ আৰু এই প্লেন আমি বহু বছৰলৈ বাবে ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি আহোঁ ডিফাৰেণ্ট টাইপছ অফ প্লেন। আমাৰ প্লেন কেনেধৰণৰ হ'ব পাৰে। প্লেন বহু ধৰণৰ হ'ব পাৰে। ই 7 বা 8 প্ৰকাৰৰ প্লেন আমাৰ হ'ব পাৰে। আৰু এই প্লেনসমূহ হৈছে আমি ক'ব পাৰোঁ অবজেক্টিভ, ৰুলছ, ষ্ট্ৰেটেজি, প্ৰগ্ৰামছ, পলিচিছ, মেথডছ, প্ৰচিডিঅ'ৰ এণ্ড বাজেট। আমি এনে ধৰণৰ বিভিন্ন প্ৰকাৰৰ প্লেন আমি পাওঁ। আৰু এই প্লেনৰ প্ৰথমে আমি আলোচনা কৰিব লাগিব যে হোৱাট ইজ অবজেক্টিভ। অবজেক্টিভছ ইজ বেচিকেলি দ্য এইমছ টুৱাৰ্ডছ হুইচ দ্য এক্টিভিটিছ আৰ ডিৰেক্টেড, অৰ্থাৎ যিটো পূৰণ কৰিবৰ কাৰণে, যিটো লক্ষ্য বা উদ্দেশ্য আমি পূৰণ কৰিবৰ কাৰণে সংগঠনটো স্থাপন কৰিছোঁ, এষ্টাব্লিছ কৰিছোঁ। ফৰ এচিভিং ডেট অবজেক্টিভ ইজ দ্য ফাৰ্ষ্ট ওৱান প্লেন। দে আৰ দ্য এণ্ড ৰিজাল্ট অফ এভৰি এক্টিভিটি, প্ৰতিটো কাৰ্যৰ each and every activities have some goal, some objectives. To fulfill that objective, the organization have to focus, the organization have to set up some objectives. These objectives is the first and foremost plan in any organization. An objective should be related to single activity, অৰ্থাৎ অবজেক্টিভ বিলাক আমাৰ এটা কাৰ্যৰ কাৰণেহে স্থাপন কৰা হয় বা ইয়াক লোৱা হয়। should be related to result and not to activity to be performed. ই সদায় ৰিজাল্ট বেচিছ হয়, অৰ্থাৎ এন ৰিজাল্ট আমাৰ কি হ'ব, এই এন ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ অবজেক্টিভখিনি লোৱা হয়। ই কি কাৰ্য কৰিব এইটোৰ ওপৰত ডিপেণ্ড কৰি নহয়, নট দ্য এক্টিভিটি টু বি পাৰফৰ্ম বাট ইট শুড বি দ্য ৰিলেটেড টু দ্য ৰিজাল্ট অফ দ্য এক্টিভিটিজ। ইট শুড বি মেজাৰেবল অৰ মাষ্ট বি মেজাৰ্ড ইন কোৱান্টিটেটিভ টাৰ্মছ। আৰু এই অবজেক্টিভবিলাক কোৱান্টিটেটিভ, অৰ্থাৎ ইয়াক আমি জুখিব পৰা, পইচাৰে জুখিব পৰা হ'ব লাগে, যে কিমান ইউনিট হ'ব, কিমান টকা ইয়াত ইনভেষ্ট কৰা হ'ব ইত্যাদি। ইট মাষ্ট হেভ এ টাইম লিমিট ফৰ এচিভমেণ্ট অফ অবজেক্টিভছ। প্ৰতিটো অবজেক্টিভৰে টাইম লিমিট দিয়া থাকিব, অৰ্থাৎ ছাপ'জ ধৰি লোৱা হ'ল 3 মাহৰ কাৰণে এটা কাম লোৱা হ'ল, এক্টিভিটিছ লোৱা হ'ল। ডেট এক্টিভিটিছ 3 months এক্টিভিটিছ হেভ ছাম অবজেক্টিভছ। For suppose 6 months activities or maybe for 1 year, this is the time limit, and within that time limit we have to complete our activities and we have to fulfill our objectives. It must be achievable or feasible. The activities which we are going to set up in the organization, it should be or it must be achievable. Impossible objective or which is not achievable is that type of objective we should not be set up.
For example is given here, increase in sale by 10% or decrease in rejection by 2%. This is the example is given here. The objective of this year is to increase our sale by 10%. অর্থাৎ 10% বিক্ৰী যদি বৃদ্ধি কৰা বিচাৰো, that is the one objective of the organization. আমি হেতুহে objective হিচাপে লম। আমি যদি 10% বা এনে quantitative terms আমি যদি কোনো কথা ক'ব নোৱাৰো, then it will be not our objective. So objective should be in measurable or in measurable in quantitative terms. আমি next ক'ব পাৰো strategy. What is strategy? Strategy মানে কি? A strategy is a comprehensive plan to achieve the organizational objective. আমাৰ সংগঠনৰ যিখিনি উদ্দেশ্য বা লক্ষ্য আমি নিৰ্ধাৰণ কৰিছোঁ, সেই উদ্দেশ্য বা লক্ষ্য নিৰ্ধাৰণ কৰাৰ পাছত তাক আমি এচিভ কৰিবৰ বাবে কেনেধৰণৰ কাৰ্যপন্থা হাতত ল'ম বা কেনেধৰণৰ কাৰ্য আমি ল'ম। দ্য ডাইমেনশ্যনছ অফ ষ্ট্ৰেটেজি আৰ, আমাৰ ষ্ট্ৰেটেজিখিনি বা কৌশলখিনি এনেধৰণৰ হ'ব পাৰে: ডিটাৰমাইনিং লং টাৰ্ম অবজেক্টিভ, এডপ্টিং এ পাৰ্টিকুলাৰ কোৰ্চ অফ একশ্যন, এলোকেটিং ৰিচোৰ্চেছ ফৰ এচিভিং দ্য অবজেক্টিভ। আমাৰ তিনি ধৰণৰ ডাইমেনশ্যন বা তিনি প্ৰকাৰৰ আমাৰ মূল কথা ষ্ট্ৰেটেজিত আহিব পাৰে। আৰু সেইকেইটা হৈছে আমাৰ লং টাৰ্ম অবজেক্টিভ, আমাৰ উদ্দেশ্য কেনেকুৱা, দীৰ্ঘম্যাদী লক্ষ্য হয়নে নহয়, কি কাম কৰা হ'ব, আৰু কেনেধৰণৰে সম্পদ আমি এলোকেট কৰিম কাৰ্যটো সম্পন্ন কৰিবৰ কাৰণে। এই ষ্ট্ৰেটেজিসমূহ সংগঠনৰ উচ্চ পৰ্যায়ৰ যিসকল ব্যক্তি আছে, যেনেকৈ টপ লেভেল মেনেজমেণ্ট, আমি পাইছোঁ যে মেনেজমেণ্টত তিনি পৰ্যায়ৰ মানুহ থাকে: টপ লেভেল, মিডল লেভেল, লোৱাৰ লেভেল। আৰু টপ লেভেলৰ কাম হৈছে আঁচনি প্ৰস্তুত কৰা, কৌশল প্ৰস্তুত কৰা, কাৰ্যপদ্ধতি ব্যৱস্থা কেনে হ'ব সেইবোৰ নিৰ্ধাৰণ কৰা। মিডল লেভেলৰ কাম হৈছে যে যিবিলাক কাৰ্য ব্যৱস্থা বা কৌশল বা যিবিলাক লক্ষ্য টপ লেভেলে প্ৰস্তুত কৰে, সেইসমূহ নিম্ন পৰ্যায়ৰ যিসকল পৰিচালনা সম্বন্ধীয় ব্যক্তি আছে তেওঁলোকক লৈ এইসমূহ পঠাই দিয়া। আৰু শেষৰ পৰ্যায়ত যিটো লোৱাৰ লেভেল আছে, লোৱাৰ লেভেলৰ কাম হৈছে যিবিলাক আঁচনি বা যিবিলাক কৌশল টপ লেভেলে বনাই দিছে, মিডল লেভেলে তেওঁলোকক দিছে, সেইবিলাক কেনেকৈ কাৰ্যত কৰা হ'ব সেইসমূহ নিৰ্ধাৰণ কৰি দিয়া। চ' তেনেহ'লে এই কৌশলবিলাক টপ লেভেল অৰ্থাৎ উচ্চ পৰ্যায়ৰ পৰিচালনা সম্পৰ্কীয় ব্যক্তিয়ে এইবোৰ নিৰ্ধাৰণ কৰে। আৰু এই কৌশলবিলাক থাৰ্ড নম্বৰ টাইপছ অফ প্লেনলৈ আহিছোঁ। থাৰ্ড নম্বৰ হৈছে নীতি বা পলিচি। হোৱাট ইজ পলিচি? Policy can be defined as organization's general response to a particular problem or a situation. কোনোবা এটা অৱস্থা বা কোনোবা এটা সমস্যা যেতিয়া সন্মুখীন হয়, সেই সমস্যাটোত কেনেদৰে অৰ্গেনাইজেশ্যনে ৰেছপন্স দিব লগা হয় বা কেনেদৰে সেই সমস্যাটোৰ লগত মুখামুখি হ'ব লগা হয়, তাৰ বাবে যিবিলাক নীতি নিয়ম বনোৱা হয় সেইবিলাকে নীতি বুলি কোৱা হয়, তাকে কোৱা হয় পলিচি। যে কোনো বিশেষ ধৰণৰ সমস্যাৰ যেতিয়া সৃষ্টি হয় বা আৰু তেতিয়া তাক সমাধান কৰিবৰ বাবে সংগঠনে প্ৰস্তুত কৰা বিৱৰণীৰ সমষ্টিটোৱেই হৈছে নীতি। নীতি হৈছে পৰিচালনাৰ বাবে এক নিৰ্ধাৰিত নিৰ্দেশ, যাৰ আধাৰত নিৰ্ধাৰিত সীমাৰ ভিতৰত সিদ্ধান্ত ল'ব লগা হয়। আমি আৰু ক'ব পাৰোঁ, ইট ইজ দ্য অৰ্গেনাইজেশ্যনছ অ'ন ৱে অফ হেণ্ডলিং দ্য প্ৰব্লেমছ। কোনোবা এটা সমস্যা সমাধানৰ ক্ষেত্ৰত সংগঠনে যেতিয়া নিজাকৈ কেনেকৈ তাক সমাধান কৰিব পৰা যাব তাৰ ওপৰত দিয়া বিৱৰণী পত্ৰখনেই হৈছে নীতি বা যাক কোৱা হয় ইংৰাজীত পলিচিছ। আৰু এই নীতি বা পলিচিৰ কিছুমান বৈশিষ্ট্য আছে। চ' ফাৰ্ষ্ট ইজ পলিচিছ আৰ অবজেক্টিভ অৰিয়েণ্টেড, অৰ্থাৎ যিবিলাক নীতি বা প্ৰস্তুত কৰা হয় সংগঠনত, সেই নীতিসমূহ সদায় আমাৰ যিটো অবজেক্টিভ আছে, অবজেক্টিভৰ লগত সামঞ্জস্য ৰাখি কৰিব লাগে। অৰ্থাৎ ইন এডাৰেঞ্চ উইথ অবজেক্টিভ অফ দ্য অৰ্গেনাইজেশ্যনছ দ্য পলিচি শুড বি প্ৰিপেয়াৰ্ড। আৰু এই নীতি বা পলিচিবিলাক সদায় সহজ সৰল আৰু স্পষ্ট হ'ব লাগে, চিম্পুল এণ্ড ক্লিয়াৰ হ'ব লাগে, যাতে সকলোৱে এই নীতিসমূহ বুজি উঠে আৰু নীতিসমূহৰ দ্বাৰা তেওঁলোকে কাৰ্যসমূহ সম্পাদন কৰিব পাৰে। আৰু সকলোৰে সহযোগিতা কামনা কৰি নীতিসমূহ প্ৰস্তুত কৰিব লাগে। অৰ্থাৎ কোঅপাৰেশ্যন শুড বি দেয়াৰ ইন এভৰি পলিচিছ।
ইয়াৰ ব্যৱহাৰযোগ্যতা থাকিব লাগে, অৰ্থাৎ ই প্ৰেক্টিকেবিলিটি হ'ব লাগে। যিবিলাক নীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যিবিলাক নীতি প্ৰস্তুত কৰা হৈছে সেই নীতিসমূহ যদি সংগঠনত আমি তাক ব্যৱহাৰ কৰিব নোৱাৰোঁ বা ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সৃষ্টি হয়, তেনেধৰণৰ নীতি বা পলিচি আমি প্ৰস্তুত কৰিব নালাগে। ইয়াৰ প্ৰেক্টিকেবিলিটি আমি চাইহে নীতিসমূহ প্ৰস্তুত কৰিব লাগে। ডিচিশ্যন মেকিঙৰ ক্ষেত্ৰত ই সহায়ক হ'ব লাগে। চ' এনেধৰণৰ কিছুমান বৈশিষ্ট্য আমি চাবলগীয়া হয় পলিচি ক্ষেত্ৰত। ফৰ এক্সাম্পল, ন' ক্ৰেডিট চেল পলিচি, অৰ্থাৎ বাকীত বস্তু বিক্ৰী কৰা নহ'ব, এইটো এটা পলিচি। এতিয়া আমি চাওঁ প্ৰচিডিউৰ। Procedures are required steps established in advance to handle future conditions. The sequence of steps to be followed by employees in different situations must be predetermined so that everyone follows same step. The procedure বা কাৰ্যপদ্ধতি কি? Procedure বা কাৰ্যপদ্ধতি এনে এক নিৰ্ধাৰিত কৰা কিছুমান ষ্টেপ বা প্ৰক্ৰিয়া য'ত ভৱিষ্যতে কৰিব লগা কামবোৰ কেনেদৰে কৰা হ'ব সেই বিষয়ে লিপিবদ্ধ থাকে। অৰ্থাৎ কাৰ্যপদ্ধতি হ'ল একেজাতীয় কামবিলাকৰ এটা ক্ৰম যিবিলাকক একাধিক ক্ৰমত সজাই মূল কামটো সম্পন্ন কৰিবৰ বাবে পথটো স্থিৰ কৰা হয়। জৰ্জ আৰ টেৰীয়ে ডেফিনেশ্যন দিছে এইটো, আৰু আমি ক'ব পাৰোঁ The procedure can be defined as the exact manner in which an activity has to be accomplished. আমি সংগঠনৰ যেতিয়া কোনো এটা কাৰ্য সম্পন্ন কৰা হয়, এই সংগঠনৰ কাৰ্যসমূহ আমি প্ৰত্যেক দিনাই বেলেগ বেলেগকৈ কৰিব নোৱাৰোঁ। প্ৰত্যেক দিনাই একে জাতীয় কাম কাজ আমি একে ধৰণে সম্পাদন কৰিব লাগিব। আজি এটা কাম কৰাৰ ধৰণ কাইলৈ যিটো কাম কৰিম সেই তাৰ লগত আমি ইয়াৰ ডিফাৰেঞ্চটো আনিলে নহ'ব। সেইকাৰণে কাৰ্যপদ্ধতি আমি আগতীয়াকৈ সিদ্ধান্ত কৰা হয়, প্ৰচিডিউৰ আমি আগতেই তাক ছেটআপ কৰি লোৱা হয় যাতে যিকোনো এজন ব্যক্তিয়ে বা যিকোনো এজন কৰ্মচাৰীয়ে যেতিয়া কামটো কৰিব সেই কামটো যাতে একে ধৰণেৰে কৰিব পৰা যায়। কিছুমান এক্সাম্পল দিয়া হৈছে। ফৰ এক্সাম্পল, দ্য প্ৰচিডিউৰ ফৰ এডমিশ্যন ইন এ পাৰ্টিকুলাৰ স্কুল কেন বি ছেট আপ এ ফাইল ফৰ applicants, accept the file forms and put them in a file, ask for other certificate to verify score or marks of the student, put those documents also in the file, give the file to admission in search. চ' এনেধৰণৰ কিছুমান ধৰি লোৱা হ'ল এখন স্কুলত এডমিশ্যনৰ কাৰণে এটা কাৰ্যপদ্ধতি লোৱা হৈছে। এই কাৰ্যপদ্ধতিৰ ক্ষেত্ৰত যিটো আমি ষ্টেপ ফ'ল' কৰিব লাগিব, সেই ষ্টেপ ফ'ল' কৰাৰ ক্ষেত্ৰত আমি প্ৰথমে কি কৰিব লাগিব? ছেট আপ এ ফাইল ফৰ এপ্লিকেণ্ট। আমি এপ্লিকেণ্টৰ কাৰণে এটা ফাইল বনাব লাগিব। আমি সকলোবিলাক ফাইল ল'ব লাগিব। লোৱাৰ পিছত আমি তেওঁলোকৰ চাৰ্টিফিকেটবিলাক ল'ব লাগিব। চাৰ্টিফিকেট লোৱাৰ পিছত আমি সেই ডকুমেণ্টছখিনি এটা ফাইলত ৰেডি কৰি ৰাখি এডমিশ্যনৰ যিজন দায়িত্বত থাকে, এডমিশ্যনৰ দায়িত্বত থকা ব্যক্তিজনক আমি সেইখিনি দি দিব লাগিব। চ' দিছ ইজ দ্য প্ৰচিডিউৰ অফ এডমিশ্যন ইন এ স্কুল। আমি নেক্সট চাওঁ ৰুল। ৰুলছ, হোৱাট ইজ ৰুল? ৰুল স্পেল আউট স্পেচিয়েল একশ্যন অৰ নন একশ্যনছ অফ দ্য এমপ্লয়িজ। কি কৰিব লাগিব, কি কৰিব নালাগিব, এয়া হৈছে নিয়ম। কোনছ অ' ডনাল্ডে এটা ডেফিনেশ্যন দিছে যে নিয়ম হৈছে কোনো এটা কাৰ্য সম্পন্ন কৰিবৰ বাবে নিৰ্দিষ্টকৈ আৰু থিৰাংভাৱে ৰখা ব্যৱস্থা। এ ৰুল ৰিকুৱাৰ্ছ ডেট এ স্পেচিফিক এণ্ড ডেফিনিট একশ্যন টু বি টেকেন উইথ ৰেচপেক্ট টু এ চিটুৱেশ্যন। আমি কোনোবা এটা সমস্যাত, কোনোবা এটা পৰিৱেশত আমি কোনোবা এটা কাম কেনেদৰে কৰিম তাক আগতীয়াকৈ নিৰ্ধাৰণ কৰাটোৱে হৈছে নিয়ম। নিয়ম হৈছে বিভিন্ন বিকল্পবোৰৰ পৰা বাছি লোৱা এটা সৰল ধৰণৰ পৰিকল্পনা। আমি এতিয়া চাব লাগিব যে নিয়মবিলাক কেনেধৰণৰ হোৱা উচিত। নিয়মে কোনো এটা পৰিস্থিতিত কি কাৰ্য কৰা উচিত বা অনুচিত সেইটো বুজায়। আমি ইতিমধ্যে গম পাই আহিছোঁ যে নীতিতকৈ নিয়মবিলাক অধিক কঠোৰ আৰু অধিক নিৰ্দিষ্ট। নিয়মৰ ক্ষেত্ৰত কোনো ব্যক্তিয়ে নিজৰ ইচ্ছা প্ৰয়োগৰ সাল সলনি কৰিব নোৱাৰে। এতিয়া আমি নীতি আৰু নিয়ম, নীতি অলৰেডি আমি পাই আহিছোঁ, নিয়ম এতিয়া আমি আলোচনা কৰিছোঁ যে নিয়মবিলাক নীতিতকৈ যথেষ্ট কঠোৰ হয়। এই নিয়মবিলাক মানুহে বা কৰ্মচাৰীয়ে মন গ'লেই সলনি কৰি ল'ব নোৱাৰে। ইট ইজ নট এবল টু ৰেক্টিফাই বাই দ্য এমপ্লয়িজ ইট চেল্ফ। দিছ ইজ হেভ টু অনলি ফ'ল' আপ। চ' আমি নেক্সট টাইপছ অফ প্লেনলৈ যাওঁ, প্ৰগ্ৰেমছ। হোৱাট ইজ প্ৰগ্ৰেম বা আঁচনি কি? প্ৰগ্ৰেমছ আৰ দ্য কম্বিনেশ্যন অফ গ'ল, পলিচি, প্ৰচিডিউৰ এণ্ড ৰুল। আমি ইতিমধ্যে আলোচনা কৰি অহা গ'ল বা অবজেক্টিভ, পলিচি বা নিয়ম,
প্ৰচিডিঅ'ৰ বা কাৰ্যপদ্ধতি আৰু ৰুলছ নিয়ম। চ' এই চাৰিটাৰ একেলগে কম্বাইন কৰিলে আমি পাম আঁচনি বা প্ৰগ্ৰেম। এটা নিৰ্দিষ্ট উদ্দেশ্য সাধন কৰিবৰ বাবে প্ৰস্তুত কৰা পৰিকল্পনাখনৰ সংক্ষিপ্তকৰণেই হৈছে আঁচনি। আমাৰ উদাহৰণস্বৰূপে 2012 চনত বাবে 500খন গাড়ী নিৰ্মাণৰ বাবে এবিধ নতুন দ্ৰব্য বজাৰ অন্তৰ্ভুক্তিকৰণ ইত্যাদি। চ' এনেকুৱা ধৰণৰ কিছুমান উদাহৰণ আমি ল'ব পাৰোঁ। যদি ধৰি লোৱা হ'ল 2012 চনত এটা কোম্পানীয়ে 500খন গাড়ী নিৰ্মাণ কৰিবৰ কাৰণে এটা আঁচনি প্ৰস্তুত কৰিছিল। সেই আঁচনিখন ডেট প্ৰগ্ৰেমছ টু প্ৰডিউচ 500 কাৰ ইন 2012 ইজ দ্য programs of the company, and this includes goals, policies, procedures and rules of the organizations. All these plans together form a program. আমি গম পালোঁ যে এনেধৰণৰ সকলোখিনি একেলগ কৰিলে আমি এখন আঁচনি পাম। আঁচনিৰ কিছুমান বৈশিষ্ট্য আছে। আঁচনিবিলাক হৈছে পৰিকল্পনাৰ সংক্ষিপ্তকৰণ, কংক্ৰিট প্লেনৰ এটা ৰূপ, ডেফিনেট অবজেক্টিভৰ ওপৰত বেছ কৰি আঁচনি প্ৰস্তুত কৰা হয়। আঁচনি প্ৰস্তুত কৰাৰ কাৰণে এটা সুকীয়া গোট গঠন কৰি দিয়া হয় আৰু এই আঁচনি বেছি বিতং নহয়। এই আঁচনিবিলাক ইজ এ মাইনুট ষ্টাইল। আৰু এতিয়া আমি চাম মেথড। হোৱাট ইজ মেথড বা পদ্ধতি কি? মেথডছ কেন বি ডিফাইন এজ ফৰ্মেলাইজড অৰ চিষ্টেমেটিক ৱে অফ ডুইং ৰুটিন অৰ ৰিপিটেটিভ জব। আমি যেতিয়া কোনো এটা সংগঠনত এটা কাৰ্য কৰিবলৈ যাওঁ, এই কাৰ্যসমূহ কেনেদৰে কৰিম তাৰ প্ৰতিটো কাৰ্যৰে পদ্ধতি কিছু বেলেগ বেলেগ হ'ব পাৰে। এই পদ্ধতিসমূহ আচলতে ক'ব গ'লে কোনো কৰ্মচাৰীৰ ক্ষেত্ৰত ডাউট থাকিব নালাগিব যে কোনটো পদ্ধতি অৱলম্বন কৰিলে সংগঠনৰ উদ্দেশ্য সফল হ'ব পৰা যাব। এইটো ক্ষেত্ৰত দেয়াৰ ইজ নো ডাউট ইন দ্য মাইণ্ডছ অফ এমপ্লয়িজ। দেয়াৰ কেন বি ইউনিফৰ্মিটি ইন একশ্যনছ অফ দ্য এমপ্লয়িজ। কৰ্মচাৰীসকলে যিখিনি বা পদ্ধতি অৱলম্বন কৰিব, পদ্ধতিখিনিৰ মাজত সামঞ্জস্য বা ইউনিফৰ্মিটি থকাটো বাধ্যতামূলক। দিছ হেল্পছ ইন এপ্লাইং দ্য টেকনিক্স অফ ষ্টেণ্ডাৰ্ডাইজেশ্যন এণ্ড চিম্প্লিফিকেশ্যন। ই সকলো কাৰ্যৰ বাবে পদ্ধতিবিলাক ষ্টেণ্ডাৰ্ডাইজড হ'ব লাগিব আৰু সৰল বা চিম্প্লিফাইড হ'ব লাগিব। এক্ট এজ এ গাইড ফৰ এমপ্লয়িজ। আৰু এই পদ্ধতিবিলাকে এখন গাইড হিচাপে কাম কৰিব, এমপ্লয়ীবিলাকক গাইড দিব যাতে কোনটো কাম কেনেদৰে কৰিব লাগিব। লাষ্ট ওৱান ইজ বাজেট। হোৱাট ইজ বাজেট? বাজেট ইজ দ্য ষ্টেটমেণ্ট অফ এক্সপেক্টেড ৰিজাল্ট এক্সপ্ৰেছড ইন নিউমেৰিকেল টাৰ্মছ। অৰ্থাৎ আমি পৰিমাণগত, অৰ্থাৎ আমি কিমান টকা খৰচ হ'ব, কিমান সময়ত কামটো কৰিব পৰা যাব ইত্যাদিবিলাক যেতিয়া আমি হিচাপ নিকাচ কৰোঁ, এয়াই হৈছে বাজেট। বাজেট শব্দটো আচলতে ফ্ৰান্স ভাষাৰ বগেট শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে এটা সৰু চামৰাৰ মোনা যাক কোৱা হয়। অৰ্থাৎ বাজেট হৈছে কোনো এটা পৰিকল্পনাৰ কাৰ্যক্ৰমক সংখ্যাৰে প্ৰকাশ কৰা এখন বিৱৰণী। এণ্ড ইন বাজেটছ দ্য ৰিজাল্টছ আৰ অলৱেজ মেজাৰেবল এণ্ড মষ্ট অফ দ্য টাইম দিছ আৰ ইন ফিনেন্সিয়েল ইন নেচাৰ। যিখিনি আমি ইয়াত হিচাপ কৰিম বা যিখিনি আমি বিৱৰণী প্ৰকাশ কৰিম এই বাজেটখনত যিখিনি বিৱৰণী থাকিব সেইখিনি সদায় টকা পইচাৰ হিচাপে থাকিব। কিমান টকা খৰচ কৰা হ'ব, কিমান টকা ইনকাম হ'ব ইত্যাদিবিলাক। এই বাজেট বহু ধৰণৰ হ'ব পাৰে। প্ৰথম কথা, বাজেটৰ কিছুমান বৈশিষ্ট্য আছে। এই বাজেটৰ ওপৰত ভিত্তি কৰি আমাৰ পৰিকল্পনাখন আগবঢ়াই নিয়া হয়। যে প্লেনিং অফ প্ৰগ্ৰেছ, ডিছকাছিং ফিউচাৰ ডিফিকাল্টিজ। এই বাজেটত ভৱিষ্যতে সন্মুখীন হ'বলগীয়া সমস্যাসমূহ থাকে আৰু আমি সম্পদসমূহ ইকনমিকেলি কেনেকৈ ইউজ কৰিব পাৰোঁ, হাউ উই ইউজ দ্য ৰিচোৰ্চেছ ইন ইকনমিকেলি, দিছ আৰ ডিছকাছড। আৰু আমাৰ থাকিব কণ্ট্ৰল অভাৰ এক্সপেণ্ডিচাৰ, আমি কেনেকৈ আমাৰ ব্যয়ৰ ওপৰত কণ্ট্ৰল কৰিব পাৰোঁ। চ' দিজ আৰ অল এবাউট different types of plans. So thank you.